নগাঁৱলৈ বদলি হোৱা জিলা আয়ুক্ত দেৱাশিষ শৰ্মাক বিদায়ী সম্বৰ্ধনা। বিগত ৩টা বছৰ মৰিগাঁও জিলাৰ আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি ইতিমধ্যে নগাঁৱলৈ বদলি হোৱা জিলা আয়ুক্ত দেৱাশিষ শৰ্মাক বিদায়ী সম্বৰ্ধনা জনোৱা হয়। বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে সৰ্বসমাজে বৃহস্পতিবাৰে সন্ধিয়া মৈৰাবাৰী প্ৰেছ ক্লাবত আয়ুক্তগৰাকীক বিদায়ী সম্বৰ্ধনা জনায়। প্ৰায় ৩০ শতাধিক লোকে একেলগে সম্বৰ্ধনা জনায়। নগাঁৱৰ পৰা বিভূতি বৰাৰ সহযোগত ৱাহিদুজ্জামানৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। যে মৰিগাঁও জিলাখন অত্যন্ত আপোন আৰু জিলা দিৱসত আপোনালোকে চাগে গম পাইছিলে এটা আমি শ্লোগান দিছিলোঁ, মৰিগাঁও মোৰ সপোন, মৰিগাঁও মোৰ অসম, আৰু সেই সপোন আৰু অসম সদায় হৈ থাকিব। আৰু আজিৰ এই দিনটোত মই মৈৰাবাৰী প্ৰতিগৰাকী নাগৰিকক আজি প্ৰেছ ক্লাবত, আজি লাইব্ৰেৰীত তেওঁলোকে ইমান সুন্দৰকৈ এই গৰমত আজি ইমানখিনি মানুহ একত্ৰিত হৈ যিখিনি সন্মান আজি আমাক যাচিলে, মই উদ্যোক্তাসকলক মোৰ আন্তৰিক আহ্বান জনাইছোঁ যে এই মৰম বা এই ভাদৰ যোনখিনি তেওঁলোকে আমাক দিছিলে, নতুন ডিচিগৰাকীকো যাতে দিয়ক। অত্যন্ত এগৰাকী সন্মানীয় হিচাপ সম্পৰ্কে অনামিকা তিৱাৰী বাইদেউ, আৰু মোৰ দৃঢ় বিশ্বাস যে আজি আমি য'ত কিঞ্চিত যিখিনি কাম কৰিছোঁ সেইখিনি তেওঁ আগবঢ়াই লৈ যাব। আজি মোৰ দৃঢ় বিশ্বাস যে আপোনালোকে সেই সহায় যোনখিনি আপোনালোকে যোগান দিছে সেইখিনি আপোনালোকে আৰু শেষত মই এষাৰ কথাই ক'ম, মোৰ আন্তৰিক ধন্যবাদ এটা অত্যন্ত সৰু এটা শব্দ। আজি যিখিনি মই মৈৰাবাৰী লাহৰীঘাট এই অঞ্চলৰ ৰাইজক, আমাৰ চৰ অঞ্চলৰ ৰাইজক, ভিতৰুৱা এখন গাঁৱৰ মানুহ আজি ৰাতিপুৱা চৰ অঞ্চলৰ মানুহ আহি পেলাই এজন আহি ব্যক্তি এজন আহি মোৰ হাতখন ধৰি খুব কান্দিছে। তেওঁ কৈছে তেওঁ আজিলৈকে কিন্তু DC অফিচলৈ কেতিয়াও অহা নাছিল, তেওঁ কোনো কাম লৈ অহা নাই। যিখিনি মৰম মই পাইছোঁ মোৰ চাকৰি জীৱনত তেনেকুৱা মৰম মই ভিতৰত পোৱা নাই। এইখিনি সদায় মনত থাকিব। আৰু কিবা মোৰ চাকৰি, মোৰ দায়িত্ব পালন কৰাৰ অৱস্থাত যদি কিবা মোৰ ভুল ত্ৰুটি থাকি গৈছিলে আৰু কিবা কাৰণবশতঃ যদি মই কাৰোবাক দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত মই অকণমান কিবা কেইটাংগী হ'বলগীয়া হৈছিলে, আপোনালোকে নিজ মনে মৰিখন কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু পুনৰবাৰ এইষাৰ কথাই মই ক'ম যে আপোনালোকক ওচৰলৈ মই এজন সেৱক হিচাপে আহিছিলোঁ। মই দাঁতি কাষৰীয়া নগাঁৱতে আছোঁ, আমি লগ পাই থাকিম। আজি যিখিনি আমাৰ নাগৰিক আহিছিলে তাৰে ভিতৰত প্ৰায় আধা যি নাগৰিক তেওঁলোক আমাৰ নগাঁও জিলাৰ। সেইকাৰণে মই জিলাৰ দাঁতি কাষৰীয়া অঞ্চলবিলাকলৈ মই গৈ থাকোঁ, মই সকলোকে লগ পাই থাকিম। আৰু পুনৰবাৰ মই যোনষাৰ কথা মই কৈছিলোঁ যে আমি বিদায় বুলি নকওঁ, আমি আকৌ এবাৰ লগ পাম বুলি ক'ম। আকৌ লগ নোপোৱালৈকে মই আপোনালোকৰ পৰা এতিয়া বিদায় মাগিছোঁ, কিন্তু আমি লগ পাই থাকিম।